নমস্কাৰ মই চন্দ্ৰমল্লিকা এতিয়া আপোনালোকক নীতিকা ৰিচুৱেলৰ ডে 2 আমি কেনে ধৰণে ৰিচুৱেলটো কৰিম সেই বিষয়ে ক'বলৈ লৈছো সো ডে 2 আপোনালোকে কি কি ৰিচুৱেল কৰিব কেনেকৈ ৰিচুৱেলটো ষ্টাৰ্ট কৰিব আৰু কেনেকৈ ধৰণে কৰিব সেই গোটেইখিনি কথা আমি এতিয়া আলোচনা কৰিম আপোনালোকে জানে যে ফাৰ্ষ্ট ডে দিনাখন আমি কোৱা হৈছিল যে ৰিচুৱেলটো কেনেকৈ ষ্টাৰ্ট কৰিব গতিকে ৰিচুৱেলটো ষ্টাৰ্ট কৰোঁতে বা ৰিচুৱেলটো কৰোঁতে আপোনালোকে যোনখন অল্টাৰ বনাই লৈছিলে সেই সেম অল্টাৰখনে আমি ডে 2ৰ কাৰণেও ব্যৱহাৰ কৰিম আপোনালোকে প্ৰথমতে নিজৰ অল্টাৰখনৰ সন্মুখত বহি ল'ব আৰু আগদিনাখন যোনডাল কেণ্ডেল ইউজ কৰিছিলে সেইডাল আগদিনাখন আপোনালোকে ৰিচুৱেল কৰাৰ পাছত ডাল নুমুৱাই দিব লাগিব আৰু সেকেন্ড ডে আমি সেম কেণ্ডেলডালে জ্বলাব লাগিব গতিকে কেণ্ডেলডাল আপোনালোকে জ্বলাই ল'ব জ্বলোৱাৰ পাছত আমি নীতিকাক আকৌ এবাৰ কল কৰিব নালাগে কাৰণ আগদিনাখনে আমি নীতিকাক ইনভক কৰি থৈছো গতিকে নীতিকাক কল কৰিব নালাগে তাৰ পিছত আপোনালোকে কি কৰিব ফাৰ্ষ্ট ডে যোনবিলাক ইনগ্ৰেডিয়েন্টৰ লিষ্ট দিয়া আছিল তাতে আপোনালোকক কোৱা হৈছিল যে এখন আমাক নোটবুক লাগিব নোটবুক এখন ল'ব নোটবুকখন যিকোনো ধৰণৰ হ'ব পাৰে কথা নাই ছুটি দীঘল কোনো কথা নাই ডাঙৰ সৰু কিন্তু আপোনালোকে এটা কথা মন কৰিব যাতে নোটবুকখনৰ ভিতৰৰ যোনকিটা পেজ থাকিব সেই পেজকিটা যাতে প্লেইন হয় এনেকে ৰোল টনা যাতে নহয় মই যোনখন কপি লৈ আছো সেইখন কপি কি আছে ভিতৰত ৰোল কৰি থোৱা আছে কিন্তু আমি এনেকুৱা ধৰণৰ কপি নলওঁ আমি প্লেইন ল'ব লাগিব গতিকে এনেকে নোটবুক এখন আপোনালোকে ল'ব লৈ পেলাই কি কৰিব নোটবুকৰ যোনটো কভাৰ পেজ আছে সেই কভাৰ পেজটো আপোনালোকে সম্পূৰ্ণভাৱে ৰিমুভ কৰি অতৰাই দিব তাৰ পিছত এনেকুৱা হ'ব নোটবুকখন দেখিবলৈ এনেকৈ হ'ব ভিতৰৰ পেজকিটা আমি অকল ইউজ কৰিব লাগিব তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকক দুটা সিজিল দিয়া আছিল সেই সিজিল দুটা প্ৰিন্ট আউট কৰি ল'ব প্ৰিন্ট আউট কৰি যোনটো মেইন সিজিল আছিল হেতু এই নোটবুকখনৰ একেবাৰে ফ্ৰন্টৰ পেজত ওপৰত এনেকৈ প্লেস কৰি দিব এনেকৈ প্লেস কৰি দিব আৰু একেবাৰে হেখৰ যোনটো পেজ থাকিব হেখৰ ফালে যোনটো এনেকৈ বেক সাইডে থাকিব সেই বেক সাইডৰ যোনটো পেজ থাকিব তাতে আপোনালোকে নীতিকাৰ সেকেন্ড সিজিলটো লগাই ল'ব তাৰ পাছত আমি এই নোটবুকখনক আমি নোটবুক হিচাপে নলওঁ এইখনে হ'ব আমাৰ নীতিকাৰ ৰিচুৱেলৰ কেছবুক এখনক আমি কেছবুক বুলি ক'ব লাগিব তো আপোনালোকে এনে ধৰণে বনাই ল'ব বনাই লোৱাৰ পাছত এইখনে এতিয়া ইউজ কৰিব লাগিব ফাৰ্ষ্ট আপোনালোকে কি কৰিব এই নোটবুকখনৰ ওপৰত যেটো সিজিল লগাই থোৱা আছে সেই সিজিলটোৰ ক্লকৱাইজ ডাইৰেকশ্যনত নীতিকা 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 এনেকৈ চাই চাই নীতিকা মাতিব একদম মৰমেৰে মাতিব ৰেসপেক্টফুলি মাতিব নীতিকা লাহে লাহে মাতি থাকিব আপোনালোকে কিমান বাৰ নীতিকাক মাতিব তাৰ কোনো কথা নাই যেতিয়ালৈকে আপোনালোকৰ মনটো মানে ষ্টেবল নহয় বা নীতিকাৰ লগত আপোনালোকে কানেকশ্যন ফিল নকৰে তেতিয়ালৈকে আপোনালোকে যিমান বাৰ পাৰে একদম লাহে লাহে নীতিকাক মাতি থাকিব তাৰ পাছত আমি কি কৰিব লাগিব সেকেন্ড পেজটো উলিয়াই ল'ব লাগিব এটো এনেকৈ কৰি সেকেন্ড পেজ এটা আপোনালোকে নতুন এটা পেজ উলিয়াই ল'ব উলিয়াই লোৱাৰ পাছত পেজটোৰ একেবাৰে ওপৰ অংশত আপোনালোকে এটা লাইন লিখিব লাগিব কি লাইন লিখিব সেই লাইনটো আপোনালোকৰ যোনটো পিডিএফ দিয়া আছে তাতে লিখা আছে ধুনিয়াকে সেই লাইনটোৱে আপোনালোকে লিখি ল'ব ফাৰ্ষ্ট পেজ অভাৰভিউ বুলি এটা পেজ আছে পিডিএফত তাতে একেবাৰে ওপৰত যেটো বাক্য লিখা আছে সেইটো আপোনালোকে ধুনিয়াকে লিখি ল'ব লিখি লোৱাৰ পাছত আপোনালোকে আকৌ কি কৰিব এখন ক্লোজ কৰি দিব ক্লোজ কৰাৰ পাছত কি কৰিব যোনটো নীতিকাৰ সিজিল আছে সেই সিজিলটোৰ আকৌ চাৰিওফালে এনেকৈ ক্লকৱাইজ ডাইৰেকশ্যনত আপোনালোকে লাহে লাহে নীতিকাক চান্ট কৰিব মিনিমাম 11 টাইমছ 11 বাৰ আপোনালোকে নীতিকা আকৌ নাম লৈ থাকিব তাৰ পিছত এইখিনিতে এটা কথা কৈ দিছো যেতিয়া আপোনালোকে সিজিলটো ইয়াত প্লেস কৰিব প্লেস কৰাৰ পাছতে ইয়াতে আপোনালোকে যোন দিনাখন ৰিচুৱেল ষ্টাৰ্ট কৰিছে সেই ডেটটো আপোনালোকে লিখি ৰাখিব তাৰ পিছত ফাৰ্ষ্ট পেৰাগ্ৰাফ আমাৰ হ'ল হোৱাৰ পিছত আমি নীতিকাক আকৌ 11 টাইমছ মাতিলো ক্লকৱাইজ ডাইৰেকশ্যনত চাই চাই মাতিলো তাৰ পিছত আমি আকৌ কি কৰিম নেক্সট পেজটো উলিয়াই ল'ম
ইয়াতে ওপৰতে এটা আমাৰ লাইন লিখা আছে, ফাৰ্ষ্ট পেৰাগ্ৰাফটো লিখাই আছে। তাৰপিছত আমি তাৰ ঠিক অকণমান তলতে ছেকেণ্ড পেৰাগ্ৰাফটো ষ্টাৰ্ট কৰিম লিখিবলৈ। ছেকেণ্ড পেৰাগ্ৰাফত আপোনালোকে কি লিখিব সেই কথাখিনিও আপোনালোকৰ PDF-ত ধুনীয়াকৈ দিয়া হোৱা আছে। গতিকে আপোনালোকে চাই ল'ব আৰু চাই ধুনীয়াকৈ লিখি থাকিব। আৰু যেতিয়া আপোনালোকে ছেকেণ্ড পেৰাগ্ৰাফটো লিখি থাকোঁতে আপোনালোকে নীতিকাক মাতিব পাৰে, নীতিকাক গ্ৰেটিটিউড দিব পাৰে, নীতিকাক আপোনালোকৰ মনৰ কথা ক'ব পাৰে। আপোনালোকে ধুনীয়াকৈ নীতিকাৰ নাম লৈ ছেকেণ্ড পেৰাগ্ৰাফটো লিখি পেলাব, বা আপোনালোকক কিমান এমাউণ্টৰ প্ৰয়োজন হৈছে, আপোনালোকৰ কি ফাইনেন্সিয়েল অসুবিধা হৈছে, বা নেক্সট মান্থত আপোনাৰ ইনকাম চ'ৰ্চটো বাঢ়িব লাগে, বা আপোনাৰ একাউণ্টত কিমান টকা জমা হ'ব লাগে, তেনেধৰণৰ কথা আপুনি ভাবি নীতিকাক কৈ ছেকেণ্ড পেৰাগ্ৰাফটো লিখি থাকিব। তাৰপিছত ছেকেণ্ড পেৰাগ্ৰাফ আমাৰ লিখা হৈ গ'ল। ছেকেণ্ড পেৰাগ্ৰাফ লিখাৰ পাছতে আপোনালোকে কি কৰিব, এটা কইন লৈ ল'ব। এনেকুৱা ধৰণৰ এটা গোল কইন ল'ব, কইনটো ইয়াতে প্লেচ কৰিব। যিহেতু আপোনালোকে টেবুলত লিখিব, গতিকে কপিখন এনেকৈ থাকিব। তাতে আপোনালোকে এটা কইন প্লেচ কৰি এনেকৈ থৈ পেলাই কি কৰিব, এডাল পেঞ্চিলেৰে কইনটোৰ চাৰিওফালে এটা চাৰ্কল ড্ৰ কৰিব। চাৰ্কলটো ড্ৰ যেতিয়া কৰিব, তেতিয়াও আপোনালোকক যিমানটো এমাউণ্ট আপোনালোকৰ একাউণ্টত বিচাৰিছে, বা নেক্সট মান্থত আপোনাৰ সিমান ইনকাম হোৱাৰ কথা ভাবিছে, গতিকে সেই কথাখিনিও সেই এমাউণ্টটো ভিজুৱেলাইজ কৰি থাকিব যেতিয়া আপোনালোকে চাৰ্কলটো ড্ৰ কৰিব। চাৰ্কলটো ড্ৰ কৰা হোৱাৰ পাছতে আমি কি কৰিম, কইনটো আকৌ ৰাখি দিম। তাৰপিছত আমি আকৌ ক্ল'জ কৰি দিলোঁ। ক্ল'জ কৰি দিয়াৰ পাছত কি কৰিব, আপোনালোকে আকৌ 3 টাইমছ নীতিকাক ক্লকৱাইজ ডিৰেকশ্যনত এই চাৰ্কলটো চাই 3বাৰ খুব মৰমেৰে, খুব গ্ৰেটফুলি আপোনালোকে নীতিকাক কল কৰিব। তাৰপিছত আকৌ আমি ভিতৰৰ পেজটোলৈ যাব লাগিব। তাৰপিছতে ইয়াতে আপোনালোকে অলৰেডি ওপৰত ফাৰ্ষ্ট পেৰাগ্ৰাফ, ছেকেণ্ড পেৰাগ্ৰাফ আৰু এটা কইন ড্ৰ কৰি থৈছে। তাৰপিছত কি কৰিব, কইনটোৰ তলতে আকৌ থাৰ্ড পেৰাগ্ৰাফ লিখিব লাগিব। থাৰ্ড পেৰাগ্ৰাফত আপোনালোকে কি লিখিব সেই কথাখিনিও আপোনালোকৰ PDF-ত দিয়া হৈ আছে। গতিকে আপোনালোকে PDF-ৰ পৰা চাই থাৰ্ড পেৰাগ্ৰাফটো লিখি ল'ব। থাৰ্ড পেৰাগ্ৰাফত আপোনালোকে যোনখিনি লিখা থাকিব, তাতে নীতিকাক গ্ৰেটিটিউড দিয়া হৈছে। গতিকে যেতিয়া আপোনালোকে লিখি থাকিব, তেতিয়া আপোনালোকে নীতিকাক থেংক ইউ জনাব পাৰে, নীতিকাক মনৰ কথা ক'ব পাৰে, নীতিকাক লাভ ইউ ক'ব পাৰে, নীতিকাৰ লগত কথা পাতিব পাৰে, যেতিয়া আপোনালোকে থাৰ্ড পেৰাগ্ৰাফটো লিখি থাকিব। গতিকে থাৰ্ড পেৰাগ্ৰাফটো লিখি হৈ গ'ল। লিখি হোৱাৰ পাছত আকৌ আপোনালোকে কি কৰিব, পেজটো ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পাছত আকৌ চিজিলটো চাব, ক্লকৱাইজ ডিৰেকশ্যনত চিজিলটো চাব আৰু নীতিকাক থেংক ইউ ক'ব। নীতিকাক থেংক ইউ জনাব আপোনালোকৰ লগত কানেক্ট হোৱাৰ কাৰণে, নীতিকাক গ্ৰেটিটিউড জনাব, নীতিকাক লাভ ইউ ক'ব, নীতিকাক ধুনীয়াকৈ এটা উইচ কৰিব। চ' ছেকেণ্ড ডে আমাৰ কৰিবলগীয়া ইমানখিনি আছিলে। আমি ক্ল'জ কৰিম। ক্ল'জ কৰি পেলাই কি কৰিম, যোনখন আমাৰ কেছবুক, এইখনক আমি কেছবুক বুলি ক'ম, এই কেছবুকখন এটা ছেফ জেগাত থৈ দিব, যাতে কোনেও এইখন ইউজ কৰিব নোৱাৰে বা ইয়াক বেলেগ কামত ইউজ কৰিব নোৱাৰে বা বেলেগলৈ লৈ যাব নোৱাৰে। তেনেকৈ ধৰণে এটা ছেফ জেগাত আপোনালোকে এইখন ৰাখি দিব। ছেকেণ্ড ডে এইখন ৰখাৰ পিছতে আপোনালোকে আপোনালোকৰ যোনখন অল্টাৰ বনাইছিলে সেই অল্টাৰখনো উঠাই দিব পাৰিব। অল্টাৰখন ৰিমুভ কৰি দিব পাৰিব। তাতে আপোনালোকে পানীৰ গ্লাছ থৈছিলে, সেই পানীখিনি খাব পাৰিব। তাতে আপোনালোকে ড্ৰাই ফ্ৰুটছ, চকলেট, কেক যি আপোনালোকে অফাৰ কৰিছিলে সেইখিনিও আপোনালোকে খাব পাৰিব, কোনো কথা নাই। তাৰপিছত আপোনালোকে আপোনালোকৰ অল্টাৰখন ৰিমুভ কৰি দিব। চ' ডে 2ত ৰিচুৱেলখিনি ইমানেই আছিলে। আমি ইমানখিনি কৰিলেই হৈ যাব, কিন্তু আমাৰ এই ৰিচুৱেলটো কণ্টিনিউ হৈ থাকিব মিনিমাম 11 ডেজ, আৰু মেক্সিমাম আপোনালোকে যিমান বিচাৰে সিমান দিনলৈকে আপোনালোকে এক্সটেণ্ড কৰিব পাৰিব। খালি মিনিমাম আমি 11 ডেজ এই ৰিচুৱেলটো কৰিব লাগিব। গতিকে থাৰ্ড ডে দিনাখন আমি কেনেধৰণে ৰিচুৱেলটো কৰিম সেইখিনি আমি পাছৰ ভিডিঅ'ত আপোনালোকক জনাই দিম।